জানুৱাৰীত আলোচনাপন্থী আলফাৰে সম্পন্ন হ'ব চৰকাৰৰ চুক্তি। আলোচনাপন্থী আলফাৰে চুক্তিৰ পাছত আৰম্ভ হ'ব আলফা স্বাধীনক আলোচনালৈ অনাৰ প্ৰক্ৰিয়া। বৃহস্পতিবাৰে নতুন দিল্লীত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ বিস্ফোৰণক লৈ প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২-৩টা গ্ৰেনেড নিক্ষেপ কৰিলে অসম স্বাধীন নহয়, বিপৰীতে ক্ষতিহে হ'ব অসমৰ। আলফা স্বাধীনৰ সদস্যই গ্ৰেনেড লৈ অসমত প্ৰৱেশৰ তথ্য আছে গৃহ বিভাগৰ হাতত। তাৎপৰ্যপূৰ্ণ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি এই মুহূৰ্তত আগবঢ়াম। শান্তি চুক্তিখন সম্পূৰ্ণ এটা ড্ৰাফট আদি ৰেডি হৈ আছে, কিন্তু ফাইনেল টাচ কিছুমান বাকী আছে। গতিকে জানুৱাৰী নতুন বছৰতে হওক বা বছৰৰ শেষত হওক প্ৰটক আলফাৰ লগত আমি চুক্তিখন সমাপ্ত কৰিব খুজিছোঁ। তাৰ পিছত আলফা স্বাধীনৰ লগত আমি চিৰিয়াছলি কথা বতৰা পতা ৰাস্তা এটা উলিয়াব লাগিব। এইবিলাক আৰু গিফ্ট বুলি মই কি ক'ম, আৰু এটা সমস্যা আছিল সমাধান হ'ব, তাক আৰু গিফ্ট আদি শব্দ বিভূষণ এইবিলাক আৰু সাংবাদিক আৰ্টিকেল লিখা মানুহ তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ। আৰু বিভূষণত মই কি কৰিম? ড্ৰাফটত কেনেকুৱা ধৰণৰ এটা ৰূপৰেখা কৰা হৈছে আপোনালোকে চাওক, অসমৰ সমস্যাবিলাক এনেকুৱা যে আমি কেইবাখনো চুক্তি কৰিছোঁ, কাম বহুতবোৰ আগবাঢ়ি আছে। গতিকে বিশেষকৈ আলফাৰ যিটো প্ৰটক আলফাৰ যিটো চুক্তি, তাতে বেচিকেলি ক্লজ 6ৰ বিভিন্ন ইছ্যুৱে প্ৰাধান্য পাব। কাৰণ অসমীয়াৰ বা অসমবাসীৰ যিটো সংৰক্ষণ বা আমাৰ যিটো ৰক্ষণাবেক্ষণ, সেইটো এটা ইছ্যু। আৰু তেওঁলোকে যিহেতু ইমান দিনে তাৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, গতিকে এইখন চুক্তিত জেনেৰেলি ইছ্যু ক্লজ 6ৰ কথা বা সাংবিধানিক বা ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ সুৰক্ষা, এই ইছ্যুবিলাক তেওঁলোকে উত্থাপন কৰিছে। তাৰ ভিতৰত কিমান দূৰ ভাৰত চৰকাৰে কৰিব পাৰিব, কিমান দূৰ আমি কৰিব পাৰিম, সেইটো চুক্তি স্বাক্ষৰ কৰাৰ আগমুহূৰ্তত দেখা যাব। আল্টিমেটলি সকলোৱে বুজি পাব লাগে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়াই, যে অসমত যিমানে এইবিলাক কাম হ'ব আকৌ অসমখন পিছুৱাই যাব। 2টা বা 3টা গ্ৰেনেড মাৰিলেতো অসম স্বাধীন নহয়, কিন্তু অসমৰ ক্ষতিটোতো হ'ব। সেইকাৰণে মই আশা কৰোঁ যে এটা অসমত পৰিৱেশ আৰম্ভ হৈছে, এতিয়া ডাঙৰ ইনভেষ্টমেণ্টবিলাকৰ আলোচনা হৈছে। এইবিলাক ঘটনাই আকৌ অসমখনৰ উন্নতিটোৱে ৰখাই দিব, আৰুতো তাৰ বাদেতো একো নহয়। সেইকাৰণে মই এটাই ক'ম যে নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোম মাৰে, সেইটোতো নহয়। গতিকে কাৰোবাক কোনোবাই বেয়া পাইছে, এইটো ব্যক্তিগত কাজিয়া, সেইটো চলি থাকক, সেইটোৰ লগত আমাৰ কথা নাই। কিন্তু অসমখনত আৰু এইবিলাক কৰিব গ'লে কি লাভ? কেইজনমান আলফাৰ যুৱকে কেইটামান গ্ৰেনেড লৈ অসমত প্ৰৱেশ কৰাৰ বাতৰি আমাৰ আছে, কিন্তু তাৰ ভিতৰত কেইবাজনেও আহি গ্ৰেনেডকেইটা জমা দিছে, কেইজনমান পুলিচৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণো কৰিছে। আৰু মই ভাবোঁ যে ঠিক আছে, এনেকুৱাটো আমাৰ অসমত 2-এটা চলি থাকে, কিন্তু আচল এই মাহৰ ভিতৰতে আমাৰ প্ৰচেষ্টা আছে যে প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ কৰা, আৰু প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি চিৰিয়াছলি প্ৰচেষ্টা হাতত